হয় নিশ্চয়কৈ ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ যি হাতবিন্তি গাঁও সেই হাতবিন্তি গাঁৱত মই উপস্থিত আছো আৰু কেইদিনৰ পৰা আচলতে এই হাতবিন্তি গাঁৱত দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে কিয়নো ব্ৰহ্মপুত্ৰৰ পানী যদিও কমিছে ব্ৰহ্মপুত্ৰৰ পানী কমাৰ পিছত আচলতে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত আচলতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰবল ৰূপ ধাৰণ কৰিছে মোৰ সহযোগে দেখুৱাব এয়া আমি NKTV দৰ্শকসকলক সামগ্ৰিক দৃশ্য দেখুৱাইছো যে ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য আমি দেখুৱাইছো যে কৃষকসকলে আচলতে মূৰৰ ঘাম মাটিত পেলাই যি খেতিডৰা কৰিছিল সেই মৰাপাটৰ খেতিও সেই কৃষকসকলে আচলতে গৰাখহনীয়াৰ কবলত পৰি সেই বিঘাই বিঘাই মৰাপাটৰ খেতি আচলতে ব্ৰহ্মপুত্ৰত যা গৈছে মোৰ সহযোগে দেখুৱাইছে এয়া আমি NKTV দৰ্শকসকলক দেখুৱাইছো যাৰ বাবে এই অঞ্চলৰ স্থানীয় ৰাইজ আজি ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈছে আৰু তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম পোনে পোনে আমি NKTV দৰ্শকসকলক দৃশ্য এটা দেখুৱাবলৈ ল'বলৈ যত্ন কৰিছো এয়া দেখিছে যে গোৱালপাৰা জিলাৰ যি জলেশ্বৰ হাতবিন্তি সেই হাতবিন্তি গাঁৱৰ দৃশ্য আমি NKTV দৰ্শকসকলক দেখুৱাইছো যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ কমাৰ পিছত আচলতে ভয়ংকৰভাৱে আচলতে গোৱালপাৰা জিলাখনত এনেকুৱা গৰাখহনীয়া চলি আছে বিভিন্ন প্ৰান্তৰ লগতে জলেশ্বৰৰ হাতবিন্তি গাঁৱতো এনেকুৱা ভয়ংকৰ গৰাখহনীয়া চলি আছে মই পোনে পোনে এই অঞ্চলৰ যিসকল স্থানীয় ৰাইজ আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম আৰু জলেশ্বৰ উন্নয়ন কমিটিৰ যিজন সভাপতি আছে তেখেতৰ পৰা আমি আচলতে কিছু মন্তব্য ল'ব খুজিম দাদা আচলতে কেইদিনৰ পৰা আমি দেখিছো যে জলস্তৰ কমাৰ পিছে পিছে ভয়ংকৰভাৱে গৰাখহনীয়া চলি আছে কি ক'ব এইটো চাওক গৰাখহনীয়া চলি আছে আপোনালোকেও দেখিছে আমিও দেখিছো ৰাইজে দেখিছে এইটো জায়গা জলেশ্বৰৰ যিখিনি আমি দুমাহ আগত আহিছিলোঁ যিখিনি জায়গা আছিল হয়তো ইয়াৰ পৰা 1 কিলোমিটাৰ উত্তৰলৈ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰ আছিল কিন্তু এই 15 দিন 20 দিনৰ মাজত এই প্ৰবল বানপানী হোৱাৰ পিছত ভিতৰে ভিতৰে গৰাখহনীয়া হৈ এইটো অৱস্থা পাইছে গতিকে সবতকৈ দুখৰ কথা আৰু কষ্টদায়ক কথা ৰাইজে ক'ত থাকিব ৰাইজে কি কৰিব ইয়াৰ পৰা দক্ষিণ ফালে এই মাত্ৰ 300 মিটাৰ গ'লে গাঁও এই 300 মিটাৰ যাওঁতে যদি চৰকাৰে ইয়াৰ ব্যৱস্থা নলয় তেতিয়াহ'লে এই 300 মিটাৰ জায়গা যাওঁতে আৰু বেছি সময় নালাগিব গতিকে আমাৰ এইটোই আহ্বান আৰু এইটোই অনুভৱ গতিকে যেহেতু চৰকাৰ আছে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আছে যে কোন দলৰ চৰকাৰ আছে আমি সেইটো ক'বলৈ নাই আমি বিশেষকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক ৰাজধৰ্ম এই সময়ত পালন কৰিবলৈ আহ্বান জনাইছোঁ তেখেতে আমাৰ মন্ত্ৰী তেখেতে জলেশ্বৰৰ মন্ত্ৰী বন্যাগড়িৰো মন্ত্ৰী এই মাজুলীৰো মন্ত্ৰী গতিকে আমি তেখেতক স্পেচিয়ালি তেখেতক আহ্বান জনাইছোঁ তেখেতে যাতে অনতি বিলম্বে এই জলেশ্বৰ এৰিয়ালৈ পঠিয়াই যিখিনি ব্যৱস্থা ল'ব লাগে যাতে আৰু পৰৱৰ্তী দিনত এই গৰাখহনীয়া নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব আৰু এজন স্থানীয় লোক আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম দাদা আচলতে কি ক'ব কেনেকৈ গৰাখহনীয়াৰ কবলত পৰিছে আৰু চৰকাৰলৈ কি আহ্বান জনাব গৰাখহনীয়াৰ কবলত আমাৰ জলেশ্বৰ অঞ্চলটো বহু দিনৰ পৰাই যদিও মাজে মধ্যে কিছু কিছু কাম হৈছে কিন্তু তেনেকুৱা কোনো প্ৰতিফল বা ভাল ৰেজাল্ট হৈছে বুলি আমি নাভাবোঁ বৰ্তমান যেটো অৱস্থা হৈছে ভাঙি গৈ যিখিনি আছিল জলেশ্বৰ বজাৰৰ অঞ্চলত সেই অঞ্চলখিনিও এইবাৰ বানপানীত যথেষ্টভাৱে গৰাখহনীয়াৰ কবলত পৰি মানুহৰ বিঘাই বিঘাই পাত মানে 1 কিলোমিটাৰ বাই 3 কিলোমিটাৰ ইমানখিনি মাটি এই মানে এইবাৰ বানত উঠি গ'ল গতিকে আমি জলেশ্বৰ অঞ্চলৰ সাধাৰণ ৰাইজৰ হৈ আমি অনুৰোধ কৰিছোঁ চৰকাৰক যাতে ইয়াৰ ব্যৱস্থা হাতত লৈ এই মাথো 300 মিটাৰমান আছে গাঁওখন পাবলৈ যাতে সেই গাঁওখনৰ বিস্তৰ ক্ষতি নহয় আৰু এই মানুহবোৰ যাতে অঘৰী নহয় তাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা হাতত ল'বলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ হয় নিশ্চয়কৈ ক'ব লাগিব এয়া আমি NKTV দৰ্শকসকলক দেখাবলৈ যত্ন কৰিছোঁ যে হাতবিন্তি গাঁৱত মাত্ৰ এই কেইদিনতে আচলতে প্ৰায় 1 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি যিসকল কৃষক আছে সেই কৃষকৰ খেতি বাতি আচলতে ধ্বংসৰ পথত গৈ আছে আৰু বিভাগীয় ফালে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে অতি শীঘ্ৰে যে এই পৰৱৰ্তী যে গাঁওখন আছে টাকিমাৰি বুলি কয় সেই গাঁওখন যে ব্ৰহ্মপুত্ৰ চুই যাব এক প্ৰকাৰ নিশ্চিত যাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে যে অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা হওক বা বিভাগীয় ফালৰ পৰা হওক অতি সোনকালে ব্যৱস্থা কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে